তো হে আৰু a new day sorry a day নহয় a new night and a new vlog আজি মই দিনত নহয় ৰাতি কিবাটা কৰিবলৈ গৈ আছো মানে কি ৰাতিৰ গুৱাহাটীখন আমাৰ মহানগৰীখন কেনেকুৱা হয় কি হয় কি দেখা পোৱা যায় তো সকলোখিনি যিমান পাৰো মানে ডিটেইলছত উলাব চেষ্টা কৰিম দেখাব চেষ্টা কৰিম বৰ্তমান কেটা বাজিল গম পাই বৰ্তমান বাজিল সক 10:56 মানে 10:56 ৰ পৰা এতিয়া বৰ্তমান মই পিংকুক লবলৈ গৈ আছো তাক লৈ এটা কোট যাব পাৰো কি দেখাব পাৰো চাও গুতে ৰাতিটো ঘুৰিম আজি গুতে ৰাতি সব এক্সপ্লোৰ কৰিম আজি ইমান ৰাতি যেহেতু অকলে যোৱাটো ভাল নহব সেইকাৰণে পিংকুক মাতি দিছো হি মোৰ লগত যাব আৰু মানে কি আৰু কবাত ভিতৰা কিছুমান মানে গলি মহল্লা এইবিলাকত যাম ন তো মানে যিমান যিহক ৰিস্ক লব নোৱাৰি ন সেইকাৰণে দুজন গলে ভাল আৰু বৰ্তমান 6 মাইল জিএনআরসি পালো এখন জিএনআরসি আৰু এতিয়া মানে সময় হোৱাই নাই ৰব গাড়ী মটৰ সব ধুনীয়াকৈ চলি আছে চাৰিফালে অলপ সময় যাওক 1-2 ঘণ্টামান যাওক যে 12টা 12:30 এটামান বাজিব তাৰ পিছতে আসল খেলখন আৰম্ভ কৰিম মই তো পিংকু আহি পালে পিংকু মানে আজি মোৰ লগত যাব আৰু মানে প্ৰথম কথা ক'ত যাবা কৰিটো কোৱাচোন আজি মানে ক'ৰ পৰা ষ্টাৰ্ট কৰিবা কৰিম গুৱাহাটী গুটে মানে ষ্টাৰ্টিং ক'ৰ পৰা কৰিবা মই ভাবিছো খানাপাৰাৰ পৰা কৰো নেকি বলা খানাপাৰা যাও খানাপাৰা আছে বৰষুণ দি আছে বৰষুণত আজি বৰষুণত সব হ'ব মানে মই ভাবিছো খানাপাৰাৰ পৰা ষ্টাৰ্ট কৰো এইফালে গৈ সিধা গুটেখিনি লাইন বাই লাইন দেখাম আৰু আপোনালোকে গুৱাহাটীত কিছুমান দোকান দেখা পাব সৰু সুৰা দোকান বুলি ক'ব পাৰি সেই দোকানবোৰ মানে 24/7 24 ঘণ্টাই খোলা থাকে মানে ক'ব গ'লে মাছ ৰাতিটো কমপ্লিটলি খোলা থাকে যেনেকৈ এইবোৰ দোকান চাওক এইবোৰ সৰু সুৰা দোকান এইবোৰ দোকান চাওক মানে গোটেই ৰাতি 2-3 লৈকে খোলা থাকে একদম সৰি মোৰ অলপ কোৱাত ভুল হ'ল মানে 24/7 নহয় মানে কি এটা নিৰ্দিষ্ট সময়ৰ কাৰণে এই দোকানবোৰ থাকে আৰু এইখন দোকান আছে মানে 6 মাইলৰ ব্ৰিজৰ তলত তো আপোনালোকে দেখিব পাৰিছে এওঁলোকে দাদা বাইদেউ আছে ইয়াত ধুনীয়াকৈ মানে চাওক চিকেন পোলাও ভেজ পোলাও ধুনীয়াকৈ মানে ইয়াত বিক্ৰী কৰি আছে দাদা আপোনালোকে কেইটাত খোলেনো দোকান 9টা পৰা 10টা আৰু ৰাতি কেইটালৈ থাকে 2-3টা ন আৰু আইটেম কি পাব ইয়াত আচ্ছা চিকেন পোলাও ভেজ পোলাও ৰুটি গোটেই ইয়াত লিখাই আছে বাৰু তো সেনেকৈ মানে ৰাতি আপোনালোকে যেইটাতে আহে আপোনালোকে এনেকুৱা এখন দোকান মানে ইয়াত 6 মাইলৰ ব্ৰিজৰ তলত পাবই মানে আৰু যদি 24/7 পেট্ৰল পাম্পৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে 6 মাইলৰ যোনটো এই এনআৰএল পেট্ৰল পাম্পটো আছে এইটো 24 ঘণ্টাই খোলা থাকে এতিয়া বাৰু তেল নভৰা আমি এতিয়া আগত মানে কি এই 24 ঘণ্টীয়া গেলামাল দোকান এখন আছে মানে জয়ানগৰত সেইখন দেখাই আছোঁ বলক সঁচা কথা ক'ব গ'লে মানে জীৱনত মানে এনেকৈ ৰাতি অকলে ওলোৱা নাছিলোঁ কেতিয়াও মাজতে এবাৰ গৈছিলোঁ মানে গ্ৰুপত গাড়ীত গৈ এনেকৈ বকচাদি গৈছিলোঁ কিন্তু অকলে ৰাতি এনেকৈ ওলোৱা নাছিলোঁ আজি গোটেই ৰাতি ঘূৰিম গোটেই ৰাতি এক্সপ্ল'ৰ কৰিম তো যোনখন 24/7 গেলামাল দোকানৰ কথা কৈছিলোঁ একচুৱেলি এইখন ছুপাৰ মাৰ্কেট হয় মানে উৰ্মি ছুপাৰ মাৰ্কেট জয়ানগৰত আছে ভিতৰত যাওঁ বলক এইখন ষ্ট'ৰত ক'ব গ'লে মানে আলু পিঁয়াজ বা ৱাইন মেডিচিন এইবোৰৰ বাহিৰে গোটেইখিনি এভেইলেবল পাই যাব মানে যেনেকুৱা হেৰি লাগে যেনেকুৱা মানে ৰাতিৰ যিখিনি ইমাৰ্জেঞ্চি বা বাচ্চাৰ যিখিনি মানে আপোনাৰ ইমাৰ্জেঞ্চি হেৰি আৰু মেটেৰিয়েলছখিনি গোটেই ইয়াত পাই যাব এনেকুৱা কিছুমান দোকান কিন্তু বহুত প্ৰয়োজন দেই ৰাতি ক'ত কি কাৰ কেনেকৈ বিপদ আহে কোনো নাজানে ন তো এইবোৰ দোকান বহুত ইম্পৰ্টেণ্ট হয় আৰু যদি আপোনালোকৰ মাছ ৰাতি ভোকত মাংস খাব মন যায় তেতিয়াহ'লে ইয়াত মাংসও পাব আপোনালোকে মানে ব্ৰইলাৰ চিকেন কিবাকিবি ইয়াত ধুনীয়াকৈ আহি লৈ গ'লে হ'ল আৰু তাৰে পৰা ওলাই আহি এই জয়নগৰ চাৰিআলিত এটা বিৰাট দুখ লগা দৃশ্য দেখিলোঁ চাওকচোন সেই ল'ৰাজনে গাড়ীখনত মানে কলম বিক্ৰী কৰিবলৈ চেষ্টা কৰিছে চাওকচোন এই ৰাতিখন কেনেকৈ বৰষুণ দি আছে তাকো দিনতকৈ ৰাতিৰ মহানগৰীখন একদমেই বেলেগ সম্পূৰ্ণ বেলেগ আৰু আজি মই আপোনালোকক মানে কিছুমান এনেকুৱা নজনা মানে বা নোযোৱা জেগাত লৈ যাম আপোনালোকক যোনটো মানে শান্তিপুৰৰ যোনটো ভূতনাথ যোনটো শ্মশান আছে তাত যাবলৈ চেষ্টা কৰিম আৰু যোনটো GMCHৰ যোনটো মৰ্গ যোনটো মানে মৃতদেহ য'ত মানে হেৰি কৰে পষ্টমাৰ্টম কৰে সেই এৰিয়াত যাবলৈ চেষ্টা কৰিম তাকো অলপ দেৰিকৈ যাম এতিয়া নহয় এতিয়া বাৰু মানে 11:30 বাজিল ঠিক মানে হেৰি 12টা 12:30 পাৰ হওক তাৰপিছত সেই ভাইবটো ল'ব যাম কেনেকুৱা লাগে ভয়তো লাগিব পিংকু আগত গৈছা নে সেইটো চাইডে মৰ্গত যোৱা নাই তই সেই মৰ্গৰ চাইডে যাবলৈ চেষ্টা কৰিম ভয় লাগিব দেই সঁচা কৈছোঁ ভয় লাগিব নুম থিয় হৈ যাব গুজবাম্পছ পাম কিন্তু চেষ্টা এটা কৰিম আজি একদম মেডিকেল বা হস্পিটেলৰ ওচৰতো আপোনালোকে ফাৰ্মাচী খোলা দেখা পাব 24 ঘণ্টাই কিন্তু মেডিকেল নথকা জেগাত মানে এনেকুৱা এখন মানে ফাৰ্মাচী আছে আপোনালোকে এখন GNRC ফাৰ্মাচী এইখন 24/7 24 ঘণ্টাই মানে খোলা থাকে ৰাতি হওক দিন হওক পুৰা খোলা থাকে আৰু মানে এইখন আছে ছাৰ্ভেত আপোনাৰ যোনটো পুলিচ পইণ্ট আছে পুলিচ পইণ্ট মানে নাপাওঁতে আৰু এইখন দেখাই পাব একদম 24 ঘণ্টাই খোলা থাকে কি সুন্দৰকৈ আহি আছিলোঁ বৰষুণ দি আছিল অলপ কমিছে কিন্তু মানে আগত এটা দৃশ্য দেখিলোঁ দৃশ্যটো হ'ল যে চাওক কি ধাৰাসাৰ পানী দেখিছেনে নাই বা আপোনালোকে নাজানো এই ৰাতিখন চাওক ৱায়াৰলেছৰ এই অৱস্থা এইটো মানে কি সৰুকৈ মানে আধা ঘণ্টা বৰষুণ দিলে মানে এই অৱস্থা হৈ যায় কি হ'ব মোৰ স্কুটি নাযায় এইফালে অসম্ভৱ পিংকু ক'ৰবাত যদি পাণ দোকান পোৱা পাণ দোকান চান দোকান ৰখাই দিবা হা মানে বস্তু এটা ল'ম মই ডেছলাই ৰাতি লাগিব ৰাতি এই ৰাতিৰ সময় ডেছটা মোৰ মানে কি ঘৰৰ পৰা আনা কথা আছিল কিন্তু বৰষুণডালৰ কাৰণে মানে পাহৰি থাকিলোঁ কটাৰী অনা কথা আছিলে কিন্তু পাহৰি থাকিলে ডেছলাই এটা কিনিব লাগিব যিমান যিহওক ৰাতিৰ কথা ন
সঁচা কথা ক'ব গ'লে গুৱাহাটী মহানগৰীত মেইন ৰাস্তাতকৈ এই সৰু সৰু গলিবিলাকত বেছি ভয় লাগে আৰু বৰ্তমান কিনকিনকৈ বৰষুণ দি আছে ন মানে কিবা মানে এই ফিলটো অলপ বেলেগ দিয়ক মানে মই মানে আপোনালোকে বুজি পাইছেনে নাজানো মানে মই যিমান পাৰোঁ দেখাব চেষ্টা কৰিছোঁ আৰু বাপৰে বেয়া বৰষুণ দিছে সেইকাৰণে অলপ মানে গণেশগুৰিৰ যোনটো মানে ফুট ব্ৰিজ আছে তাতে অলপ ৰৈ দিওঁ ৰ'ব বৰ্তমান গণেশগুৰিৰ ফুট ব্ৰিজৰ ওপৰত আছোঁ আৰু মানে ৰাতি এই গণেশগুৰিখনত মানে কেনেকুৱা কেনেকুৱা দৃশ্য দেখিবলৈ পোৱা যায় সেইটো চাগে বহুতে জানে সেইবোৰ বাৰু মই নেদেখাওঁ কিন্তু মানে সেই দৃশ্যবোৰ দেখি আছোঁ মোৰ চকুৰ সন্মুখত কিন্তু বাৰু নেদেখাওঁ কিন্তু মেইন কথা হ'ল মানে ইয়াৰে পৰিৱেশটো মানে ৰাতিৰ টাইমত যোনটো বৰষুণৰ পৰিৱেশ ন এটা বেলেগ এটা ফিল আৰু ৰাতিৰ এই ফিলটোৱেই বেলেগ মানে পিংকু এইবিলাক কি দৃশ্য দেখি আছোঁ মই আজি ৰাতিৰ মহানগৰী ইমান খাতাৰনাক নেকি ইমান খাতাৰনাক ইয়াত আমি মানে যি যি দৃশ্য দেখিছোঁ সেইবোৰ মানে দেখাব নোৱাৰোঁ লাহেকৈ নহ'ব মই দেখাব নোৱাৰোঁ মই নিজ চকুৰি চাই আছোঁ সেইখিনিয়ে বহুত গণেশগুৰি ফুট ব্ৰিজৰ ওপৰৰ পৰা সেই চাহৰ দোকানখন দেখিছোঁ চাওকচোন ছাতিৰ তলত ইমান বৰষুণত কেনেকৈ চাহ বিক্ৰী কৰি আছে মানুহ ৰখি আছে বাৰু অলপ বৰষুণটো কমক আমিও চাহ খাম তাত বৰষুণটোক ৰখি লাভ নাই ছাতিটো খুলিয়ে দিছোঁ আৰু এনেকৈ বৰষুণ ৰখি থাকিলে নহ'ব আৰু যদি আপোনালোকে চাহৰ দোকান বিচাৰে মানে লাল চাহ হওক গাখীৰ চাহ হওক যি চাহ খায় মানে সেই চাহৰ দোকান যদি বিচাৰে তেতিয়াহ'লে গণেশগুৰিৰ মানে ফ্লাইঅভাৰৰ এইখিনিতে ফ্লাইঅভাৰ নহয় এই ফুট ব্ৰিজৰ ওচৰতে এনেকৈ চাহৰ দোকান পাই যাব বঢ়িয়াকৈ তাতে কি চাহ পাম গৰম গৰম চাহ ন কি চাহ পাম লাল চাহ গাখীৰ চাহ চব পাম বঢ়িয়া এয়া লাল চাহ হৈ আছে যিহেতু মই লাল চাহ খাওঁ না কিন্তু কি খাবা গাখীৰ চাহ খাওঁ মই লাল চাহ দে আৰু কণী চণী চব পাই ধুনীয়াকৈ ৰাতি ৰঙা খাব নালাগে নকওঁ আৰু বাকীখিনি বঢ়িয়াকৈ বনাই দিয়ক লাল চাহ এটা একদম মজাকৈ কিমানকৈ লাল চাহ 5 টকা এই কাপটো আছে 5 টকাকৈ লয় এনেকুৱা সুন্দৰ বৰষুণত যদি এনেকুৱা ধৰণৰ এক কাপ লাল চাহ পাই যাওঁ কি লাগে আৰু চাওক কি মজাকৈ আদা চাদা মাৰি বনাই দিয়ে একদম আৰু কণী চণীও আছে খাব পাৰে এবাৰ ভাবি চাওকচোন এই মানুহখিনিয়ে এই ভৰ ৰাতি গোটেই ৰাতিটো এনেকৈ কষ্ট কৰি এনেকৈ ৰাস্তাত দোকান দি চাহ বিক্ৰী কৰি নিজৰ জীৱনটো নিৰ্বাহ কৰি আছে তেওঁলোকৰ কাৰণে একদম চেলুট জনাইছোঁ আৰু যোনটো চাহ লাল চাহটো মই বহুত খাওঁ কিন্তু সেই লাল চাহৰ ভিতৰত এইটো একদম বঢ়িয়াকৈ আদা চাদা মাৰি দিছে ন মানে বৰষুণ দি আছে চাহটো একদম মজা লাগিছে আৰু এওঁলোকৰ কাৰণে অলপ বেয়াও লাগে তথাপিতো নিজৰ কষ্ট কৰিতে খাই আছে এইখিনি সেইটো কাৰণে মানে চেলুট জনাইছোঁ একদম অকল চাহ বুলি নহয় ইয়াত পোলাও চিকেন চব পাব এই পোলাও চিকেনৰ দাম হ'ল 70 টকা এই বৰষুণত কিছুমান দৃশ্য নেদেখাওঁ বুলি ভাবিছিলোঁ কিন্তু যিহেতু মোৰ চকুত পৰিছে তো দেখাই দিওঁ অলপ চলপ চাওক সেয়া প্ৰেমৰ খেল চলি আছে প্ৰেমৰ খেল তো সুন্দৰ দৃশ্যবোৰ দেখিলোঁ তো মানে কিপ দ'জ বুলছিট থিংছ এছাইড এতিয়া মানে আমি আমাৰ মানে য'ত আমাৰ গন্তব্যস্থান তাত গৈ আছোঁ ধুনীয়াকৈ এতিয়া মই আপোনালোকে গণেশগুৰি ব্ৰিজৰ তলত একদম অপেন ৰেষ্টুৰেণ্ট দেখাম অপেন ৰেষ্টুৰেণ্ট তাত মাছ মাংস ভেজ যি খাই আপোনালোকে চব খাব পাৰে গণেশগুৰি ব্ৰিজৰ তলতে এনেকুৱা মানে সুন্দৰ এনেকুৱা বহুত চিষ্টেমত মানে খানা পাব আপোনালোকে মাছ জাতি কি আইটেম পাব দাদা ভাত পোলাও দাম কেনেকুৱা দাম চব 100 টকা মানে মাংস কি মাংস ব্ৰইলাৰ মাংস দেখাই দিব পাৰিব নেকি এবাৰ অঁ চিকেন হ'ব ন আচ্ছা আৰু ভাত ক'বলৈ ভাত শেষ হ'ল আচ্ছা এইটো পোলাও আছে ন চব দাম একেই ন 100 টকাই আচ্ছা চব 100 টকা দাম আৰু খাব মন আছে বাৰু ৰুটি হ'ব ৰুটি কেনেকৈ দাম মানে দোকানখন এনে কেতিয়া ৰাতি কেইটা খোলা যায় ৰাতি 9টাৰ পৰা ৰাতিপুৱা 3:30লৈকে ৰাতি 3:30লৈকে মানে গোটেই ৰাতি দোকানখন এনেকৈ খোলা পায় মানে গণেশগুৰি ব্ৰিজৰ তলত গোটেই মানে ইয়াত ভৰপূৰ দেখা পাব আপোনালোকে গোটেই এনেকৈ খাই আছে চব গোটেই ভৰপূৰ ইয়াত দোকান ভৰপূৰ মানে যেতিয়া মন যায় মাজৰাতি আহি ধুনীয়াকৈ খাই যাব পাৰে ইয়াত চাওক ইয়াত ভৰপূৰ দোকান আছে ভৰপূৰ ইয়াত কেইখন টেবুল আছে একদম গণিব নোৱাৰা টেবুল চাওক এইফালে টেবুল চাৰিওফালে খানাই আৰু আপোনালোকে যি খাই চব খাব পাৰে ইয়াত ব্ৰিজৰ তলত সঁচাকৈ দেই ৰাতিৰ দুনিয়াখনেই বেলেগ মানে দিনত কিবা ৰাতি কিবা এনেকুৱা দৃশ্য যে মই দেখা নাছিলোঁ আগতে মানে সঁচাকৈ পাগল হৈ গৈছোঁ সঁচাকৈ মানে ৰাতি ওলাই অহা নাছিলোঁ ন মই আজিয়ে দেখিছোঁ এইবিলাক বস্তু ইমান কি চেঞ্জেছ দিনত মানে এটা বেলেগ কিবা দেখা পোৱা যায় মানে আৰু এওঁলোকৰ কথাটো ক'বই নালাগে ৰ'দ হওক বা বৰষুণ হওক দিন হওক বা ৰাতি হওক নিজৰ পেটটোৰ কাৰণে কিমান কষ্ট কৰি খাই আছে সঁচাকৈ এই ৰাতিৰ দৃশ্যবোৰ দেখি একদমেই বেয়া লাগিছে দেই মই মানে ভাষা নাই ক'বলৈ ইমান টাইম এটা ইম্পৰ্টেণ্ট বস্তু ল'বলৈ পাহৰিছিলোঁ আৰু সেইটো হ'ল ডেছলাইটটো মানে যিমান যি হওক অলপ বেয়া জেগাত যাম ন তো মানে ছেফটিটো ফাৰ্ষ্ট সেই ডেছলাইটটো লৈ লওঁ এখন দোকান খোলা থাকে বাৰু বেয়া জেগা মানে এতিয়া আমি গৈ আছোঁ GMCHৰ পিছফালে মানে য'ত মানে মৰ্গ আছে মানে পোষ্টমৰ্টম কৰা সেই ছেকশ্যনটো তাত গৈ আছোঁ লগতে এই চাফাই কৰ্মচাৰীসকলক আমি চেলুট জনাব লাগিব যে আমাৰ কাৰণে এওঁলোকে ৰাস্তা চাফা কৰি ৰাখে যাতে আমি দিনৰ টাইমত আমাৰ যাতে ধুনীয়াকৈ সুবিধা হওক তো বৰ্তমান আমি চানেকপত আহি পালোঁ মানে ভঙাগড় যোৱা ৰাস্তাই ক'ব পাৰি আৰু এইফালেদি সেই মৰ্গৰ ৰাস্তাটো য'ত পোষ্টমৰ্টম কৰে সেই ৰাস্তাটো পিংকু ৰেডি ডেছলাইট লৈ লৈছোঁ ব'লা জোহকা দেখা যায় হা দি আছোঁ ৰ'বা তুমি তামোল খাই লোৱা আগতে বৰ্তমান টাইমটো মই দেখাই আছোঁ বাৰু টাইমটো হ'ল 12:55 হৈছে তো ব'লা আৰু জোহকা দেখা যায়গা
পিংকু চিয়'ৰটো সেইটো ৰাস্তা চিয়'ৰ আচ্ছা তো সেই ৰাস্তাত গৈ আছোঁ মই আজিলৈকে গৈ পোৱা নাই মানে দিনত আহিছোঁ কিন্তু ৰাতি অহা নাই ৰাস্তা গৈ দিছোঁ ব'লা ভাই বৰ্তমান এটা বাজু অৱস্থা সেই ৰাস্তাত আছোঁ আমি আৰু তুমি চিনি পোৱা ন পইণ্টটো কোনটো লগে লগে দেখাই দিবা মোক ভয়টো লাগি আছে বাৰু তাতকৈ বেছি ভয় লাগি আছে এই ৰাস্তাটোৰ কাৰণে মানে অলপ বেয়া ৰাস্তা হয় তাত যদি পিক আপ দিব নোৱাৰোঁ ভয়ত কি হ'ব মানে এই ৰাতিখন কিয় যে আহিলোঁ আপোনালোকে এইবোৰ বিশ্বাস কৰে নে নাই মই গম নাপাওঁ কিন্তু মোৰ মতে যদি পজিটিভ এনাৰ্জি আছে তেতিয়াহ'লে নিগেটিভ এনাৰ্জিও আছে দ্বীপ দেখিবলৈ দেখা যেন পাব কোনটো ৰাস্তা তো ফাইনেলি সেই জেগাটো আহি পালোঁ বৰ্তমান চাওক টাইম হৈছে এটা পূৰাপূৰি এটা আৰু এইটো এৰিয়া এয়া লিখাই আছে মৰ্টুৱেৰী কমপ্লেক্স কচম অলপ অলপ ডবোৱা দে ভাই লেফ্ট বিল্ডিংটো নেকি এই বিল্ডিংটো গোন্ধাই গৈছে জলদি ডুব না ডুব এইখিনি ডুব অলপ টাইমটো বেয়া সঁচাকৈ সেই টাইমটো বহুত বেয়া আছিল আৰু মানে যেনেকুৱা এটা গোন্ধ পাইছোঁ নহয় আমি মানে সেইটো বস্তু বুজাব নোৱাৰোঁ সঁচাকৈ দে মই ৰাতি আহিছোঁ মানে বাৰে বাৰে পিছফালে চাই আছোঁ মই এনেও পিছফালে গৈছোঁ ন কিন্তু কেনেকুৱা ফিল এই ৰাতিখন ভয় লাগিছে একদম সঁচা এটা কৈছে একদম জেনিউন ফাটি গৈছে সেই পইণ্টত কিন্তু বেয়া ভয় লাগিছে মই বাৰে বাৰে পিছফালে চাই আছোঁ ফাটি গৈছে তাকেতো পটাপট ওলোৱা এই ৰাস্তাটো দি সেই মানে মেডিকেলৰ আগৰ ৰাস্তাটো দিব সেইফালে দোকান চোকান বহে ন সিফালে ব'লা কি আছিলে ফিল এতিয়া গাড়ী চাড়ী দেখিছে ভাল লাগিছে এটা ভয়ৰ পৰা ওলালোঁ আন এটা ভয়ত সোমালোঁ মানে পেট্ৰল ইয়াত পেট্ৰল নাই পেট্ৰল পাম্প ক'ত পাম এতিয়া তাকো মানে 24/7 পেট্ৰল পাম্প বিচাৰিব লাগিব তাকো উলুবাৰীত আছে ইমান দূৰ বৰ্তমান GMC মেডিকেলৰ ওচৰত এই দোকান এখনত বহিলোঁ ইয়াত মানে চাহ ল'লোঁ ইয়াত মানে দোকানবোৰ একদম ৰাতিপুৱালৈকে থাকে ন একদম হোল নাইট তো ইয়াতে চাহটো ভাল লাগিছে ইয়াতে মানে আদা দিয়া চাহ দিছে ন ভাল লাগিছে কিবা এটা আৰু মানে ইয়াত পুৰি চুৰি ধুনীয়াকৈ গোটেই পায় যিহেতু মেডিকেল এৰিয়া ন চব ইয়াত এভেইলেবল পাই যায় আৰু ভাল লাগিছে পৰিৱেশটো ৰাতি এনেকুৱা মানে পৰিৱেশত আহি পোৱা নাছিলে ন ক'ৰবাত নহ'লে ক'ৰবাত মানে কোফা লাগে বুলি কৈছে সেই লাগিছে মানে কোফা পেট্ৰল পাম্পত আহিলোঁ এইটো মানে 24/7 পেট্ৰল পাম্প বুলি কোৱা হয় কিন্তু পেট্ৰল পাম্প ক্ল'জ তেল একদম শেষ হওঁ অৱস্থা এই 1-2 টোপল আছে কি কৰিব পিংকু আজি মানে মৰ্গটা মছলা পাই গৈছোঁ দেই কি কৰি তাকেইতো এতিয়া বৰ্তমান উলুবাৰীত আছোঁ উলুবাৰীৰ পৰা ক'ত যাওঁ গুগলত চোৱা নাজানো আৰু বেলেগ চিন্তাটো বাদেই দিছোঁ বৰ্তমান আছোঁ এটি ৰোডত আৰু ইয়াত যদি তেল শেষ হয় ক'ত যাম কেনেকৈ কিমান ঠেলিম কিমান দূৰ আছে পেট্ৰল পাম্প তাকেই নাজানো মানে উলুবাৰীৰ পেট্ৰল পাম্পটোতো স্কেমেই দিলে পেট্ৰল পাম্প বিচাৰি মানে পাগল হৈছোঁ একদম মানে পেট্ৰল পাম্পটো নাই চাৰিওফালে চব মানে সেই 24/7 নাই এটা সেই উলুবাৰীটো আছিল উলুবাৰীটো মানে সেই অৱস্থা নাই মানে কি আৰু এই লাইট নাই নে কিবা টেকনিকেল প্ৰব্লেম দেখাইছে এতিয়া গৈ আছোঁ মানে মালিগাঁও চাইডে মালিগাঁও তাত মানে পেট্ৰল পাম্প আছে বুলি কৈছে এতিয়া কিমান দূৰ দেখাইছে ইয়াৰ পৰা পেট্ৰল পাম্প আছে ন তাত 4.7 কিলোমিটাৰ গৈ আছোঁ আৰু পুৰা নিজান পৰিৱেশ সকলে একদম পেট্ৰল পাম্প বিচাৰি কেনেকুৱা ফালি আহিলোঁ কিন্তু এই NRL পেট্ৰল পাম্পটো বন্ধ কি কৰিবা ভাই কি কৰিবা মানে আৰু বিচাৰা মানে এই মই এটা বস্তু ভুল কৰিলোঁ মানে গম পোৱা নাই এটা বস্তু ভুল কৰিলোঁ মই 6 মাইলৰ যোনটো 24/7 যোনটো পেট্ৰল পাম্প আছিল সেইটোতে ভৰাই ল'ব লাগিছিল এই গোৱালপাৰা যাওঁতে মোৰ সেই অৱস্থা আহিছিল আজিও সেই অৱস্থা এতিয়ালৈকে ষ্টাৰ্ট নোহোৱাৰ অৱস্থা আছে বাৰু কিন্তু যিমান পেট্ৰল পাম্প 24/24 দেখাই আছে আমি স্পটত আছোঁ এইটো পেট্ৰল পাম্প ক্ল'জ মই বহুতকেইটা মেপ চালোঁ লোকেশ্যন মানে ইয়াতে মেপত দেখাই আছে পেট্ৰল পাম্প খোলা আছে ক্ল'জ অপেন যিটো ক্ল'জৰে ৰেড আৰু অপেনলৈ গ্ৰীণ হৈ থাকে এইটো অপেন দেখাইছে নেকি অপেন দেখাই আছে আগত যিটো পেট্ৰল আমি ক্ৰছ কৰি আহিলোঁ কামাখ্যা সেইখিনিত সেইটো গ্ৰীণ দেখাই আছে এইটো বন্ধ আপডেট যিখিনি আপডেট কাৰণ বহুতে ভৰসা কৰি আহে আপডেট যিটো থাকে ন যিটো ৰিয়েল হয়তো থাকিব লাগে এনেই মিছামিছি দি লাভ নাই তাকেতো এতিয়া মেইন কথা হ'ল নেক্সট আছে ক'ত আগত নেক্সট আছে তোমাৰ এটা মই জানা মতে এইটো মই মেপ চোৱা নাই তোমাৰ যিটো মালিগাঁও আছে মালিগাঁৱৰ পৰা আমাৰ যিটো খানাপাৰা যোৱা লাইন তাতে ব্ৰিজৰ পৰা নামি কিনে ৰাইট চাইডে এটা পেট্ৰল পাম্প এটা কাম কৰাচোন এই পাণ দোকানখন আছে তাতে পটকে সুধি আছোঁ মই অলপ আগবঢ়াই দিওঁ বাপৰে পালোঁ কিবাকে মানে পেট্ৰল পাম্প এটা মই সেই পইণ্টৰ পৰা মানে কামাখ্যা গেটৰ পৰা কামাখ্যা মাৰ নাম লৈ আহিছোঁ গম পাইনে ইয়াত ফাইনেলি পেট্ৰল পালোঁ 150 টকাৰে ভৰাই লওঁ মানে বহুত জ্বালা দেই বহুত জ্বালা ফাইনেলি এতিয়াহে সকাহ পাইছোঁ অলপ শান্তি এইটো এটা পেট্ৰল পাম্প যোনটো
24 ঘণ্টাই খোলা থাকে 24 ঘণ্টাই খোলা থাকে ভাল লাগিল 150 টাকাৰ ভৰাই লৈছো এসব 150 টাকা এতিয়া লিখা আছে এতিয়া চলো পেট্ৰল পাম্পটো দেখি মোৰ মানে প্ৰেমত পৰি গৈছো পৰিছা নেকি প্ৰেমত পেট্ৰল পাম্পৰ লগত প্ৰেম হৈ যাব সঁচা আমাক এতিয়া ইয়াতে তেল থাকিলেও ইয়াত মানে তেল ভৰাম মানে স্কুটিৰ ৰগে ৰগে যাতে তেল সোমাই যাওক এইফালে এলে ইয়াত তেল ভৰামেই মই সঁচা কথা এইফালে মালিগাঁৱতো আপোনালোকে এনেকুৱা খানা দোকান পাই যাব মানে কি পোলাও বিৰিয়ানী তেনেকুৱা ধৰণৰ আৰু মানে গোটেই ৰাতিটো এই দোকানবোৰ খোলাই থাকে গোটেই দুনিয়াখন নিদ্ৰাত আছে আৰু আমি এনেকৈ নিশাচৰ হৈ ঘূৰি ফুৰিছোঁ এতিয়া বৰ্তমান এই যোনখন মানে কামাখ্যা গেটৰ যোনখন ফ্লাইঅভাৰ আছে তাৰে ওপৰত আছোঁ তাৰপিছত নেক্সট এতিয়া আমি গৈ আছোঁ এই ভূটনাথ যোনটো শ্মশান আছে তাতে গৈ আছোঁ অম্বুবাচী মেলাৰ দিনা আহিছিলোঁ কিন্তু আজি একদম মাছ নিশা কামাখ্যা মন্দিৰ আহি পাইছোঁ বৰ্তমান কামাখ্যা মন্দিৰৰ গেটত আছোঁ তো ভাল লাগিছে বিৰাট মানে কি এই যোনবোৰ টেন্টছবোৰ দেখিছিলোঁ অম্বুবাচী মেলাত সেই টেন্টছবোৰ মানে এতিয়াও মানে ভাঙা নাই কাৰণ মানে বহুত কিছু মানে বাবাবিলাকে এতিয়ালৈকে যোৱা নাই মানে 30 তাৰিখৰ পিছত যাব সেইকাৰণে এইবোৰ মানে টেন্টছবোৰ ভাঙা নাই আৰু কিছুমান মানে ব্ৰিজৰ তলত আছে মানুহবোৰ কিছুমান মানে সেইটো চাইডে মানে ভূটনাথৰ চাইডে আছে তেনেকৈ আৰু এইবোৰ মানুহ দেখিছে ব্ৰিজৰ তলত কেনেকৈ শুই আছে চাগে কিছুমানে ট্ৰেইনৰ টিকেট পোৱা নাই কিছুমানে যাব পৰা নাই তেনেকুৱা বহুত কিছু সমস্যা আহি পৰে ন তো চাওক এনেকৈ চবেই ইয়াত শুই আছে এনেকৈ দেখিলে সেই দৃশ্যটো মানে গোটেই সেই অঘৰী বাবাবিলাক তেনেকৈ ব্ৰিজৰ তলতে মানে আশ্ৰয় লৈছে মানে 30 তাৰিখলৈকে যিহেতু মানে থাকিব ন 30 তাৰিখৰ পিছতহে মানে গুচি যাব তেওঁলোকে তো তেনেকৈ আৰু এতিয়া আমি গৈ আছোঁ ক'ত যাম এতিয়া নেক্সট ডেষ্টিনেশ্যন আচল জেগা মানে ভূটনাথ ৰাতি মই কেতিয়াও গৈ পোৱা নাই লাইফত এবাৰেই গৈছিলোঁ দিনৰ ভাগত এনেই মানে ভূটনাথ শ্মশানৰ আগেদি এনেই পাক মাৰিছিলোঁ কিন্তু মানে দিনৰ মানে ৰাতি মাজৰাতি বৰ্তমান কেইটা বাজিল গম পায় বৰ্তমান বাজিল 2:13 একদম মাজৰাতি তো এই ব্ৰহ্ম ৰাতি আমি গৈ আছোঁ এয়া এই ভূটনাথ তো বলক আজি প্ৰথমবাৰৰ বাবে ভূটনাথ শ্মশানত ৰাতি প্ৰৱেশ কৰিবলৈ গৈ আছোঁ তো মই বৰ্তমান ভূটনাথ শ্মশানত আছোঁ ইমান বাৰু হুলস্থুল বা এনেকৈ চিঞৰি ভিডিঅ' বনাব নোৱাৰোঁ ইয়াত মানে ইয়াত বেলেগ এটা ফিল সঁচাকৈ বেলেগ ফিল এই ৰাতিখন বৰ্তমান আৰু এটা বাজু অৱস্থা ইয়াত এই পিকচাৰখন দেখি আপোনালোকে কি বুজিছে কওকচোন মানুহৰ যোনটো লাইফ চাইকেল যেনেকৈ জন্ম হয় সেনেকৈ ডাঙৰ হয় তেনেকৈ পৃথিৱীৰ পৰা গুচি যায় এটা সময়ত ইয়াত আহি এটা বস্তু বুজিব পাৰি যে মানুহৰ জীৱনটো ন একোৱেই নাই যোনটো চিতা দেখি আছে আপোনালোকে ইয়াতে চিতা এখন আছে এইফালে চিতা এখন আছে তোমাৰ চিতাৰ আশে পাশে আছোঁ চিতাৰ চাৰিওফালে চিতা মানে এটা বস্তু বুজিব পাৰিছোঁ যে মানে ইয়াতকৈ পবিত্ৰ জেগা একো নাই মানুহে ইয়াৰ পৰা যোনটো মুক্তি পায় সেই বস্তুটো অলপ বেলেগ ধৰণৰ পিংকু কি কোৱা তুমি ভাল লাগে বহুত মানে ক'ব গ'লে বহুতে পবিত্ৰ জেগা হয় এইটো ৰেষ্টুৰেণ্ট যাওক বা কিবা ভিউ পইণ্ট যাওক ৰাতি এনেকুৱা ৰাতি মানে নিজান ৰাতি আহি চাব কেনেকুৱা লাগে আহি এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিব কমেণ্ট বক্সত এদিন আহি চাব অকলে নাহিব অকলে ছাজেষ্ট নকৰোঁ লগত এজন লৈ আহিব আহি চাব কেনেকুৱা লাগে সেইটোৱেতো সেই বস্তুটোৱে মানে মানুহৰ এই ঘৃণা হওক হিংসা হওক এইবোৰ জীৱনত কৰি কি পাব মানে ফূৰ্তি ফাৰ্তা কৰি জীৱনটো কটাব লাগে ধুনীয়াকৈ আজি আছোঁ কালি নাই এই বস্তুটো তেনেকুৱা আৰু মানুহৰ জীৱনটো তেনেকুৱা ভগৱানে নিজে সকলোকে চৰ্জ দিছে ধুনীয়াকৈ জীৱনটো জীয়াই যাওক ভাল কাম কৰি যাওক সেইবোৰ বস্তুৱে আৰু মানে মই আজি আহি গম পাইছোঁ মানে ভয় লগা নাই দেই মই একদম ফ্ৰেংকলি কৈছোঁ মই হেৰিত এই মৰ্গত যাওঁতে যোনটো ভয় লাগিছিল সেই ভয় বোলা বস্তুটো একোৱেই নাই মানে কিবা এটা নিজৰে এটা পবিত্ৰ ফিল হৈ আছে মানে ভাল লাগিছে মনটো অলপ সেইকাৰণে মই বহি দিছিলোঁ নিজে ইয়াত বহি দিছোঁ মই ধুনীয়াকৈ তো সেয়াই আৰু ভাল লাগিছে অলপ টাইম স্পেণ্ড কৰিছোঁ সেয়াই জীৱন আৰু এই ঠাইখিনিতে সকলোখিনি শেষ হৈ যায় ইয়াত এটা একদম নেদেখা বস্তু দেখাইছোঁ আপোনালোকক চাওক ডক্টৰ ভূপেন হাজৰিকাক মৃত্যুৰ পিছত যোনটো কফিনত লৈ আহিছিল সেই কফিনটো এইটোৱে তেওঁৰ স্মৃতিত চাওক এই ধুনীয়াকৈ এনেকুৱা ফটো লগোৱা আছে সজোৱা হৈছে মানে ভূটনাথ শ্মশানত চাওক এই বস্তুটো মই দেখা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম দেখিছোঁ ভাল লাগিছে কিবা এটা মানে এতিয়া বলক ওলাই দিওঁ ইয়াৰ পৰা তো বৰ্তমান মই ভৰলু ব্ৰিজখনত আছোঁ এখন ভৰলু ব্ৰিজ আৰু যোনখন মানে আমিনগাঁও লিংক হয় যোনটো ব্ৰিজ বনাই আছে নতুনকৈ এইখন ব্ৰিজ কমপ্লিট হোৱা নাই বাৰু চাগে জানুৱাৰী মানলৈকে কমপ্লিট হৈ মানে অপেনিং কৰি দিব চাগে কাম বাৰু পুৰা চলি আছে ধুনীয়াকৈ আৰু বৰষুণৰ কাৰণে মানে কি আজি ৰাস্তাৰ যোনবোৰ মানে ৰাতি কামবোৰ হয় মানে কৰ্মচাৰীখিনি বা ৰাস্তা ঘাটৰ যোনখিনি মানুহ তেওঁলোকে বৰষুণৰ কাৰণে কাম কৰে নহ'লে মানে মানুহ দেখিলোঁ হয় কিন্তু আজি ইমান দেখা নাই মানে কমকৈ দেখিছোঁ আপোনালোকে বাৰু একদম মাজ ৰাতিৰ ফেঞ্চি বজাৰখন দেখিছেনে মই দেখা নাই কিন্তু যদি আপোনালোকেও দেখা নাই তেতিয়া আজি চাই লওক যে মাজ ৰাতিৰ ফেঞ্চি বজাৰখন কেনেকুৱা হয় গৈ আছোঁ মানে ফেঞ্চি বজাৰৰ একদম ভিতৰৰ ফালে কেনেকুৱা কি পৰিৱেশ দেখাই আছে বলক অসমৰ দূৰ দূৰণিৰ মানে এনেকুৱা কিছুমান জেগা আছে য'ত মানুহবোৰে মানে গুৱাহাটীৰ একদম ৰমক জমকখনহে দেখা পায় কিন্তু ৰাতিৰ এই পৰিৱেশবিলাক দেখা নাছিল তো আজি মই সেইবোৰ দেখাবই আহিছোঁ যোনখন ফেঞ্চিত এনি টাইম বজাৰ আৰু মানুহেদি ভৰ্তি হৈ থাকে সেই ফেঞ্চিখন ৰাতি এনেকুৱা চাওক নিজান পৰিৱেশ কোনো একো নাই চাওক ৰাতি আহিলে একো গমেই নাপায় এইখন ফেঞ্চি নে কিবা বেলেগ মানে একদমেই ধৰিব নোৱাৰি নৰ্মেল ৰাস্তা যেন লাগিছে কিন্তু দিনত হ'লে এইখনতো একদম মানে ঘাটি বুলিয়ে ক'ব পাৰি আৰু কাপোৰৰ ঘাটি আৰু একদম
তো ফেঞ্চিৰ পৰা আহি ডাইৰেক্ট কটন ইউনিভাৰ্চিটি পালোঁ চাওক ৰাতিৰ কটনখন এইখন কটন ইউনিভাৰ্চিটি আৰু পুলিচ ঘূৰি থাকে একদম আশে পাশে ভয় লাগিছে নেকি ভয় খাইছে নেকি হে অঁ ভয় নাখাবা বৰ্তমান পল্টন বজাৰ ষ্টেচন পালোঁ আৰু ইয়াত মানে দোকান বজাৰ গোটেই একদম ভিৰ লাগি থাকে একদম মানুহ চানুহ গাড়ী এইফালে গোটেই পোহৰে হৈ থাকে আৰু দোকান হোটেল চোটেল যিমান আছে হোটেল চব খোলাই থাকে ইয়াত মানে ষ্টেচনৰ ওচৰত যোনটো মানে ষ্টেচন গেট আছে গেটৰ ওচৰত মানে ইমান দোকান খোলা নাথাকে এখন দুখনহে আছে মানে পানীৰ বটল বা তেনেকুৱা চাহৰ দোকান কিন্তু মেইন যোনটো বাছ ষ্টেণ্ড আছে পল্টন বজাৰ বাছ ষ্টেণ্ডৰ সেই লাইনটো গোটেই মানে সেই আৰু হোটেল তেনেকুৱা এতিয়া ফুট ব্ৰিজত গৈ আছোঁ আমি ফুট ব্ৰিজত এনে এক পাক উঠোঁ আৰু আমি বা আপোনালোকে ৰাতি ফেনৰ তলত কচুৱা লগাই বিন্দাছ শুই আছে ঘৰত কিন্তু এওঁলোকৰ কথা ভাবকচোন কিমান কষ্টত আছে এওঁলোকে ইয়াত মানে আহি ৰাতিৰ ফিলটো পোৱা নাই ৰাতিৰ যোনটো এটা মানে বাকীবিলাকত যোনবোৰ সেই ফিলটো পাইছোঁ যে ৰাতি হৈছে ৰাতি এটা নিজান এটা পৰিৱেশ সেই বস্তুটো নাই ইয়াত দিনৰ দৰে মানে সেই মানে গাড়ীবিলাকে চিঞৰি থাকে শ্বিলং কিবা কিবি তেনেকুৱাই আৰু মানে দিনত যোনটো ভাইব পায় ইয়াতো একেই আৰু খালি মানে ইয়াত এই ট্ৰেফিক জেমটো নাই বেলেগ বাৰু বাকী সেই এনেকৈ জাম লাগিয়ে থাকে গাড়ী ঘোঁৰা এনেকৈ ঘূৰি থাকে হোটেল চোটেল গোটেই খোলা ইয়াত একদম গোটেই মানে পোহৰ হৈ থাকে আৰু এইখিনিত GS ৰোডৰ ফালৰ পৰা আহি এতিয়া অলপ মানে বেলেগ চাইডে আহিছোঁ মানে জুৰোড চাইডে আহিছোঁ ইয়াৰে পৰিৱেশ কেনেকুৱা কি দোকান বজাৰ দেখোঁ চাওঁ ৰ'ব জুৰোডৰ ফালে আহোঁতে মানে এখন মানে ছুপাৰ মাৰ্কেট বুলি ক'ব পাৰি এই ছুপাৰ মাৰ্কেটখন পালোঁ 24/7 GNRC আণ্ডাৰত হয় ইয়াত কিবা এটা খাই লওঁ ৰ'ব চকলেট কিবা যদি পাওঁ গুৱাহাটীত বুলি নহয় প্ৰত্যেকটো এৰিয়াত এনেকুৱা এখন দোকান হোৱা বহুতেই ইম্পৰ্টেণ্ট উপায় নাপায় এই স্নিকাৰে খাই লওঁ ৰ'ব 10 টকীয়া আৰু তুমি কি খাবা এই খুৰমা গজা খাই এই স্নিকাৰ আছে ভাল চকলেট আছে আচ্ছা এইটো এটা স্নিকাৰ আছে এইটো খাবা কোনটো খাবা আজিৰে ৰাতিটোত মই এটা বস্তুৰ অভাৱ পালোঁ সেইটো হ'ল মানে গেৰেজ গাড়ী ঠিক কৰা গেৰেজ সেই গেৰেজ এটা নাই মানে ধৰি লওক ৰেষ্টুৰেণ্ট হওক বা কিবা হওক পাণ দোকান হওক সকলোখিনি পাইছোঁ মেডিকেল বা ফাৰ্মাচী থাকে কিন্তু সেই গেৰেজ এখন নাপালোঁ তুমি গম পোৱা নেকি কিবা গেৰেজ আছে যদি নাই ন আচ্ছা সেইটোৱে মানে হাইৱেত পাব হাইৱেত হাৱা দিয়া দোকান আছে হাইৱেত আছে ন হাৱা দিয়া অঁ মানে টায়াৰ ৰিলেটেড কি মানে মেকানিকেল হেৰি নাই মেকানিকেল নাই আচ্ছা মানে সেই বস্তুটো মই পোৱা নাই বাৰু মানে গোটেই মই GS ৰোডটো গোটেই কাভাৰ কৰিলোঁ ন আজি তো মানে সেনেকুৱা এখন নাপালোঁ তো মানে হঠাৎ যদি কিবা কাৰণত যদি গাড়ী চাড়ী মানুহৰ বেয়া হয় তেতিয়াহ'লে উপায় নাই আৰু যিহেতু ফ্লাইঅভাৰ ব্ৰিজৰ কামবোৰ মাজৰাতি হয় সেইকাৰণে মানে এনেকৈ তীব্ৰ গতিত এইবোৰ মানে JCB পূৰা চলি আছে একদম যাতে মানে জল্দি কামবোৰ হয় আৰু মানে ব্ৰিজবোৰ হ'লেও ভাল মানে বহুত জ্বালা হৈছে মানে চিটিখনত এইখন ব্ৰিজ বেছি দিন নাই আৰু মানে 6 জুলাইত মানে অপেনিং কৰি দিব আৰু মামাই আহি ভাল হ'ব সুবিধা হ'ব মানে কি জামটো কমিব সেইটোৱে আৰু যি জ্বালা পাইছোঁ নহয় মানে বানপানীত অৱস্থা নাই প্লাছ মানে পানী জমা হ'লে নহয় একদম দিগদাৰ হৈ গ'লে মানে তো বৰ্তমান ঘৰ উভতি আছোঁ চাওক পোহৰ অৱস্থা আৰু হ'লে আৰু পোহৰ আৰু গোটেই ৰাতিটো এনেকৈ ঘূৰিলোঁ এটা মানে অদ্ভুত এক্সপিৰিয়েঞ্চ দেই আজি এই ৰাতিটোৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰিম মানে মনত থাকিব চিৰ জীৱন তো ফাইনেলি গোটেই ৰাতিটো ঘূৰি ঘৰ আহি পালোঁ দিয়ক বৰ্তমান বাজি 4:30 আৰু ৰাতিৰ যোনটো এক্সপিৰিয়েঞ্চ ন মই বুজাব নোৱাৰোঁ বেলেগ এখন দুনীয়া আজি মই প্ৰথমবাৰৰ বাবে দেখা পালোঁ মানে কি ক'ম অ'ত গ'লোঁ নোযোৱা জেগাবোৰতো গ'লোঁ ভাল লাগিল বহুত কিবা কিবি দেখা পালোঁ আৰু তো ইয়াতে ভিডিঅ'টো শেষ কৰোঁ এটা মানে বেলেগ ধৰণৰ ভিডিঅ' এটা কৰিম বুলি ভাবিছিলোঁ আগৰ পৰাই তো মানে সময় সুযোগ পোৱা নাছিলোঁ তো ফাইনেলি কৰিলোঁ ভিডিঅ'টো তো অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই হা